মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পুনৰ আজি আমি এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত আমি দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় 12 অৰ্থাৎ বিদ্যুতৰ পৰিবাহী এডালৰ ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ভিডিঅ'টো মনোযোগেৰে নিৰীক্ষণ কৰিলে নিশ্চয় এই কথা বোধগম্য হ'ব বুলি মই আশা ৰাখিছোঁ। ইয়াত আমি পৰিবাহী এডালৰ ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহ আলোচনা কৰিবলৈ যাওঁতে আমি ইয়াত এটা বৰ্তনী চিত্ৰ স্থাপন কৰি দেখুৱাইছোঁ। এই বৰ্তনী চিত্ৰটো আমি দেখুৱাব চেষ্টা কৰিছোঁ যে পৰিবাহী এডালত আমি এটা বৰ্তনী সম্পূৰ্ণ কৰোঁতে এটা বৈদ্যুতিক বেটাৰী, এটা বৈদ্যুতিক চাবি, এটা এমিটাৰ আৰু অপৰিবাহী তাঁৰসমূহ আছে আৰু ইয়াত এটা বাল্ব সংযোগ কৰা হৈছে। এই ক্ষেত্ৰত আমি এই বৰ্তনীটো নিৰীক্ষণ কৰিলে স্পষ্টভাৱে ক'ব পাৰোঁ এই বৰ্তনীটোৰ মাজেৰে কোনো কাৰণতে বিদ্যুৎ প্ৰবাহ চালিত নহয়, কিয়নো বৰ্তনীটোৰ এটা স্থানত আমি সম্পূৰ্ণ সংযোগহীনভাৱে স্থাপন কৰিছোঁ। এই ক্ষেত্ৰত আমি এই ক্ৰিয়াকলাপ এটাৰ জৰিয়তে পৰিবাহী এডালৰ ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ক্ৰিয়াকলাপটো মনোযোগেৰে নিৰীক্ষণ কৰিব বুলি আশা ৰাখিছোঁ। ধৰি লওক বৰ্তনীটোৰ এই দুটা বিন্দু A আৰু B মাজত মই যদি এডাল কপাৰৰ তাৰেৰে সংযোগ সম্পূৰ্ণ কৰোঁ আৰু চাবি অন কৰোঁ, নিশ্চয় বৰ্তনীটোৰ মাজেৰে প্ৰবাহ চালিত হ'ব। আৰু সেই দৃষ্টিভংগীৰে A আৰু B বিন্দুৰ মাজত এডাল কপাৰৰ তাৰেৰে সংযোগ সম্পূৰ্ণ কৰা হৈছে। যদি মই চাবি অন কৰোঁ, নিশ্চয় বেটাৰীটোৰ পজিটিভ মূৰৰ পৰা নেগেটিভ মূৰলৈ প্ৰবাহ চালিত হ'ব, বাল্ব জ্বলি উঠা দেখিবলৈ পাম আৰু এমিটাৰত আমি চালিত প্ৰবাহৰ মান নিৰীক্ষণ কৰিবলৈ পাম। ধৰা হ'ল এমিটাৰত পোৱা প্ৰবাহ এই মুহূৰ্তত 10 এম্পিয়াৰ, অৰ্থাৎ এই বৰ্তনীটোৰ মাজেৰে চালিত প্ৰবাহৰ মান 10 এম্পিয়াৰ। এতিয়া আমি এই ক্ষেত্ৰত চেষ্টা কৰিম যে বৰ্তনীটোত ৰোধ পৰিৱৰ্তন কৰিব পৰা যায় নেকি। তাৰ বাবে এই A আৰু B বিন্দুৰ মাজত যিডাল তাঁৰ সংযোগ কৰা হৈছিল কপাৰৰ যি দৈৰ্ঘ্যৰ প্ৰথমতে তাতকৈ আংশিক বেছি দৈৰ্ঘ্যৰ তাঁৰ এডাল A আৰু B বিন্দুৰ মাজত সংযোগ কৰিব বিচৰা হৈছে, কিন্তু তাঁৰডালৰ দৈৰ্ঘ্যহে বঢ়োৱা হৈছে, আন কোনো কাৰক সলনি কৰা হোৱা নাই, অৰ্থাৎ প্ৰস্থচ্ছেদ একে ৰখা হৈছে, মাত্ৰ তাঁৰডালৰ দৈৰ্ঘ্য বঢ়োৱা হৈছে, একে ধাতুৰ তাঁৰ এডাল লোৱা হ'ল। A আৰু B বিন্দুৰ মাজত স্থাপন কৰাৰ লগে লগে দেখা গ'ল বৰ্তনীটোৰ মাজেৰে পুনৰ প্ৰবাহ চলিছে আৰু এমিটাৰত তাৰ মান 8 এম্পিয়াৰ পাবলৈ সক্ষম হৈছোঁ। যিহেতু বৰ্তনীটোত চালিত প্ৰবাহৰ মান কমি গৈছে, এই ক্ষেত্ৰত আমাৰ নিশ্চয় প্ৰশ্ন জাগিব কিয় বৰ্তনীটোৰ মাজেৰে প্ৰবাহ কমিল। তো তেতিয়া কোনো এটা বৰ্তনীত চালিত প্ৰবাহৰ মান নিৰ্ভৰ কৰে বৰ্তনীটোত ব্যৱহাৰ কৰা বিভৱভেদ আৰু বৰ্তনীটোৰ ৰোধৰ ওপৰত। যদি প্ৰবাহৰ মান কমিছে, নিশ্চয় বিভৱভেদ কমাইছোঁ, এনেধৰণৰ ধাৰণা আমাৰ মনলৈ আহিব পাৰে, বা ৰোধ বঢ়াইছোঁ, এই দুটা ৰাশিৰ ওপৰত এনে দৃষ্টি আমি নিক্ষেপ কৰিব পাৰোঁ। এতিয়া চাওঁ যাওক যে আমি বিভৱ কমাইছোঁ নেকি নে ৰোধ বঢ়াইছোঁ নেকি। বিভৱ কমাবলৈ আমি বৈদ্যুতিক বেটাৰীটোৰ কোনো পৰিৱৰ্তন সাধন কৰা নাই, অৰ্থাৎ একেটা বেটাৰীয়ে একেধৰণে সংযোগ কৰাই আছে, নিশ্চয় বিভৱ কমাৰ কোনো সুবিধা নাই। তেন্তে নিশ্চয় আমি কম যে নিশ্চয় এই বৰ্তনীটোত যিহেতু প্ৰবাহ কমি গৈছে, ৰোধ বাঢ়িব লাগিব। এতিয়া ৰোধ বঢ়াৰ কাৰক কি? দেখা গ'ল যে যিডাল পৰিবাহী প্ৰথমতে AB আছিল, AB বিন্দুৰ মাজত আমি পৰিবাহী এডাল সংযোগ কৰিছিলোঁ, তাতকৈ বেছি দৈৰ্ঘ্যৰ তাঁৰ এডাল এইবাৰ সংযোগ কৰা হৈছে। তো তেন্তে আমাৰ মনলৈ আহিব যে তাঁৰডাল দীঘল কৰি দিয়া হেতুকে চাগে তাৰ ৰোধ বাঢ়ি গৈছে। এই কথাত আৰু দৃঢ়তা আনিবৰ বাবে যদি এই A আৰু B বিন্দুৰ মাজত তাতকৈ আৰু অলপ দীঘল তাঁৰ এডাল সংযোগ কৰি দিয়া হয়, তেতিয়া দেখা পোৱা যাব যে বৰ্তনীটোৰ মাজেৰে চালিত প্ৰবাহ পুনৰ কমি আহিছে। বৰ্তনীটোৰ মাজেৰে প্ৰবাহ কমিছে মানে আমি নিশ্চয় কম বৰ্তনীটোত ৰোধ বাঢ়িছে, আৰু ৰোধ বাঢ়িবলৈ হ'লে তাঁৰডালৰ দৈৰ্ঘ্য বঢ়োৱাৰ বাবেই ৰোধ বাঢ়িব লাগিব। সেয়েহে আমি ক'ব পাৰোঁ যে পৰিবাহী এডালৰ ৰোধ নিৰ্ভৰ কৰে পৰিবাহী এডালৰ দৈৰ্ঘ্যৰ ওপৰত। তেন্তে আমি পৰিবাহীবোৰৰ বা পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহ কি বুলি ক'লে এটা কাৰকৰ কথা ক'ব পৰা হৈছোঁ, আৰু সেই কাৰকটো হৈছে পৰিবাহীডালৰ দৈৰ্ঘ্য। আৰু এই দৈৰ্ঘ্যক যদি মই এলেৰে বুজাওঁ আৰু পৰিবাহীডালৰ ৰোধক যদি আৰেৰে বুজাওঁ, তেন্তে স্পষ্টভাৱে ক'ব পৰা যায় দৈৰ্ঘ্য আৰৰ লগত সম্পৰ্কিত বা আৰ দৈৰ্ঘ্যৰ লগত সম্পৰ্কিত। কেনেভাৱে বুলি ক'লে নিশ্চয় আমি গম পাইছোঁ, যদি দৈৰ্ঘ্য বঢ়োৱা যায় পৰিবাহীডালৰ ৰোধ বাঢ়ি যায়, অৰ্থাৎ দৈৰ্ঘ্য বঢ়ালে যিহেতু পৰিবাহীৰ ৰোধ বাঢ়ে, দৈৰ্ঘ্য কমালে পৰিবাহীৰ ৰোধ কমে, তেন্তে এনে সম্পৰ্কক আমি সমানুপাতিক সম্পৰ্ক বুলি ক'ব পাৰোঁ। অৰ্থাৎ পৰিবাহী এডালৰ ৰোধ তাৰ দৈৰ্ঘ্যৰ ওপৰত
সমানুপাতিকভাৱে নিৰ্ভৰ কৰে। তো গাণিতিকভাৱে এই কথাষাৰ আমি এনেধৰণে স্থাপন কৰিব পাৰোঁ। তেন্তে পুনৰ আন কাৰকৰ ওপৰত পৰিবাহী ৰোধ নিৰ্ভৰ কৰে নেকি জানিবলৈ আন এটা কাৰক সলনি কৰি আমি এই পৰীক্ষাটো পুনৰাই কৰিবলৈ আগবাঢ়িছোঁ। এইবাৰ এই আৰু বি বিন্দুৰ মাজত পুনৰ এডাল কপাৰৰ তাঁৰ সংযোগ কৰি দিয়া হৈছে আৰু এমিটাৰত তাৰ মান চোৱা গৈছে, ধৰি লোৱা হ'ল 10 এম্পিয়াৰ প্ৰবাহ চালিত হৈছে। এইবাৰ এ আৰু বি বিন্দুৰ মাজত একে দৈৰ্ঘ্যৰ কপাৰৰ তাঁৰ এডালেৰে লোৱা হৈছে। প্ৰথমবাৰ কপাৰৰ তাঁৰে লোৱা হৈছে, মাত্ৰ আগতকৈ তাঁৰডালৰ প্ৰস্থচ্ছেদ বঢ়োৱা হৈছে। ইয়াত এডাল বেছি প্ৰস্থচ্ছেদৰ তাঁৰ সংযোগ কৰি দিয়া হ'ল। দেখা গ'ল যে প্ৰবাহৰ মান বাঢ়ি গৈছে। এতিয়া যদি প্ৰবাহৰ মান বাঢ়িব লাগে, আকৌ কৈছোঁ আই বাঢ়িবলৈ হ'লে নিশ্চয় ভি আৰু আৰৰ সৈতে আমি পৰিৱৰ্তনৰ কথা চিন্তা কৰিম, কাৰণ বৰ্তনী এটাত আই সলনি হ'বলৈ তাৰ ভি বা আৰ সলনি হ'ব লাগিব, কাৰণ আমি জানো ভি ইজ ইকুৱেল টু আই ইনটু আৰ। এতিয়া দেখা গৈছে যে বৰ্তনীটো ভি বা বিভৱ ভেদ সলনি কৰা হোৱা নাই, নিশ্চয় তেন্তে ৰোধ সলনি হ'ব লাগিব। যিহেতু বৰ্তনীত প্ৰবাহৰ মান বাঢ়ি গৈছে, তেন্তে নিশ্চয় ৰোধ কমিব লাগিব। এতিয়া ৰোধ কিয় কমিল এই কথাষাৰ যদি আমি আকৌ ক্ৰিয়াকলাপলৈ যাওঁ, দেখা পোৱা গৈছে যে পৰিবাহীডালৰ প্ৰস্থচ্ছেদ বঢ়োৱা হৈছে। তেন্তে আমাৰ মনলৈ ধাৰণা নিশ্চয় আহিব যে পৰিবাহীডালৰ প্ৰস্থচ্ছেদ বাঢ়িলে ৰোধ নিশ্চয় কমে। আৰু এই পৰীক্ষাটো যদি আমি পুনৰাই ইয়াতকৈ অধিক প্ৰস্থচ্ছেদৰ একে দৈৰ্ঘ্যৰ তাঁৰ এডাল, একে ধাতুৰ তাঁৰ এডাল লৈ পৰীক্ষা কৰোঁ, পুনৰ বেছি প্ৰবাহ চালিত হোৱা দেখিবলৈ পাম। আকৌ তেন্তে আমি ঠাৱৰ কৰিম ৰোধ নিশ্চয় কমিব লাগিব, অন্যথা অধিক প্ৰবাহ চালিত হ'ব নোৱাৰে বিভৱ ভেদ একে থকা স্বত্তেও। এতিয়া ৰোধ যিহেতু কমিছে কাৰণ প্ৰস্থচ্ছেদ বাঢ়িছে, এতিয়া আমি ক'ব পাৰোঁ তেন্তে পৰিবাহীডালৰ ৰোধ তাৰ প্ৰস্থচ্ছেদৰ ওপৰতো নিৰ্ভৰ কৰে। কেনেভাৱে বুলি ক'লে আমি পুনৰ সেই কথালৈ আগবাঢ়ি যাব পাৰোঁ যে যদি প্ৰস্থচ্ছেদক মই এৰে বুজাওঁ আৰু ৰোধক আৰেৰে বুজাওঁ, তেন্তে দেখা পোৱা গৈছে প্ৰস্থচ্ছেদ বাঢ়িলে ৰোধ কমিছে আৰু প্ৰস্থচ্ছেদ যদি কমে ৰোধ বাঢ়িছে। অৰ্থাৎ বেছি প্ৰস্থচ্ছেদযুক্ত তাঁৰৰ ৰোধ কম আৰু কম প্ৰস্থচ্ছেদযুক্ত তাঁৰৰ ৰোধ বেছি। আৰ আৰু এৰ মাজত যিটো সম্পৰ্ক, এটা বাঢ়িলে আনটো কমে বা এটা কমিলে আনটো যিহেতু বাঢ়ে, এনে সম্পৰ্কক ব্যস্তানুপাতিক সম্পৰ্ক বা পৰোক্ষ বিচৰণশীল বুলি কোৱা হয়। সেয়েহে আমি পৰোক্ষ বিচৰণশীল সম্পৰ্কটো এনেভাৱে স্থাপন কৰিছোঁ, আৰ ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল এ, তাক আমি এনেধৰণে উপস্থাপন কৰিব পাৰোঁ। আৰু এই দুইটা সম্পৰ্কক একত্ৰিত কৰি আমি লিখিব পাৰোঁ আৰ ইজ প্ৰপৰ্চনেল এল বাই এ, অৰ্থাৎ পৰিবাহীডালৰ ৰোধ পৰিবাহীডালৰ দৈৰ্ঘ্য আৰু পৰিবাহীডালৰ প্ৰস্থচ্ছেদৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়ালৈকে আমি পৰিবাহীডালৰ ৰোধ নিৰ্ভৰ কৰা দুটা কাৰক স্পষ্টভাৱে ইয়াত দেখিব পাইছোঁ। এই সমানুপাতিক চিন আঁতৰ কৰি যদি আমি সমান চিন স্থাপন কৰোঁ, তেন্তে এটা সমানুপাতিক ধ্ৰুৱক ৰো স্থাপন কৰা হৈছে, ৰো এল বাই এ, অৰ্থাৎ আমি সম্পৰ্ক পাবলৈ সক্ষম হ'লোঁ আৰ ইজ ইকুৱেল টু ৰো এল বাই এ, য'ত ৰো হৈছে সমানুপাতিক ধ্ৰুৱক। আমি এই সমানুপাতিক ধ্ৰুৱক ৰোৰ বিষয়ে আলোচনা কৰিম, কিন্তু আমি যি সম্পৰ্ক পালোঁ এই সম্পৰ্কক কোৱা হৈছে পৰিবাহীডালৰ ৰোধ দৈৰ্ঘ্য আৰু প্ৰস্থচ্ছেদৰ সৈতে থকা এক সম্পৰ্ক। এই ৰোৰ বিষয়ে আলোচনা কৰিলে আমি পৰিবাহীডালৰ ৰোধ নিৰ্ভৰ কৰা আনটো কাৰকৰ কথাও বোধগম্য হ'ব। এই ৰো নিৰ্ভৰ কৰে পৰিবাহীডাল কি ধাতুৰে নিৰ্মিত হৈছে তাৰ ওপৰত, অৰ্থাৎ বেলেগ বেলেগ ধাতুৰ বাবে এই ৰো বেলেগ বেলেগ হ'ব। সেয়েহে আমি ক'ব পাৰোঁ ৰো বেলেগ বেলেগ হ'লে নিশ্চয় আৰ পুনৰ সলনি হ'ব। সেয়েহে আৰে যিহেতু ৰোৰ ওপৰত নিৰ্ভৰ কৰি আছে, ৰোৱে পুনৰ ধাতুবিধৰ ওপৰত নিৰ্ভৰ কৰি আছে, আমি ক'ব পাৰোঁ আৰ অৰ্থাৎ পৰিবাহীডালৰ ৰোধে ধাতুবিধৰ ওপৰতো নিৰ্ভৰ কৰে। অৰ্থাৎ তেন্তে আমি ক'ব পাৰোঁ পৰিবাহীডালৰ ৰোধ নিৰ্ভৰ কৰা কাৰক ইয়াৰ পৰা স্পষ্টভাৱে তিনিটা আমি উল্লেখ কৰিব পাৰোঁ। 1 নম্বৰ পৰিবাহীডালৰ নিৰ্মিত ধাতুৰ বিধৰ ওপৰত, 2 নম্বৰ পৰিবাহীডালৰ দৈৰ্ঘ্যৰ ওপৰত আৰু 3 নম্বৰ পৰিবাহীডালৰ প্ৰস্থচ্ছেদৰ ওপৰত। কেনেভাৱে নিৰ্ভৰ কৰে বুলি ক'লে আমি ক'ব পাৰোঁ যে বেছি ৰো মানে আপেক্ষিক ৰোধ বুলি কোৱা হয় বা ৰোধকতা বুলি কোৱা হয়। বেছি আপেক্ষিক ৰোধ বা ৰোধকতা বিশিষ্ট তাঁৰ এডালৰ ৰোধ বেছি হ'ব, অৰ্থাৎ আপেক্ষিক ৰোধৰ ওপৰত ৰোধ প্ৰত্যক্ষভাৱে নিৰ্ভৰ কৰে, দৈৰ্ঘ্যৰ ওপৰত ৰোধে প্ৰত্যক্ষভাৱে নিৰ্ভৰ কৰে, প্ৰস্থচ্ছেদৰ ওপৰত ৰোধে পৰোক্ষভাৱে নিৰ্ভৰ কৰে। এতিয়া আমি এই ৰোৰ বিষয়ে পুনৰ জানিবলৈ আগবাঢ়ি আহিছোঁ। আৰ ইজ ইকুৱেল টু ৰো এল বাই এ সম্পৰ্কৰ পৰা আমি পাওঁ ৰো এল ইজ ইকুৱেল টু আৰ এ। আমি বজ্ৰ পূৰণ কৰিলে এই সম্পৰ্ক পাবলৈ সক্ষম হওঁ। 1 ইনটু ৰো এল
rho L R into A R A ইয়াৰ পৰা rho is equal to আমি পাম R A by L অৰ্থাৎ এই আপেক্ষিক ৰোধ বা ৰোধকতাৰ যদি আমি একক উলিয়াব লাগে এই সম্পৰ্কৰ পৰা আমি উলিয়াব পাৰো মাত্ৰ সুপক্ষত থকা ৰোধৰ একক প্ৰস্থচ্ছেদৰ একক আৰু দৈৰ্ঘ্যৰ একক স্থাপন কৰিলে ৰোৰ একক পাবলৈ সক্ষম হ'ম আৰু এই এককসমূহ ক্ৰমে ৰোধৰ একক ওম প্ৰস্থচ্ছেদৰ একক মিটাৰ স্কয়াৰ মানে মিটাৰ ইনটু মিটাৰ আৰু দৈৰ্ঘ্যৰ একক মিটাৰ স্থাপন কৰিলে এই মিটাৰ আৰু এটা মিটাৰ যদি কেনসেল কৰো তেন্তে আমি আপেক্ষিক ৰোধ তাৰ একক পাম ওম মিটাৰ এই ওম মিটাৰ হল আপেক্ষিক ৰোধৰ একক ছাত্ৰ ছাত্ৰীসকল নিশ্চয় আপেক্ষিক ৰোধৰ এককলৈকে কথাখিনি বোধগম্য হোৱা বুলি মই ভাবিছো ইয়াৰ পিছত আমি যাম আপেক্ষিক ৰোধ নো কি বা আপেক্ষিক ৰোধৰ সংজ্ঞা কি এই কথা আলোচনাৰ বিষয় rho is equal to R A by L সম্পৰ্কত যদি A এর মান 1 মিটাৰ স্কয়াৰ আৰু দৈৰ্ঘ্য অৰ্থাৎ L যদি আমি 1 মিটাৰ বহুৱাও তেন্তে আমি rho is equal to কি পাম R into 1 by 1 means আমি পাবলৈ সক্ষম হলো rho is equal to R অৰ্থাৎ পৰিবাহীডালৰ আপেক্ষিক ৰোধ তাৰ ৰোধৰ সৈতে একে পাবলৈ সক্ষম হৈছো কেতিয়া যেতিয়া তাৰ দৈৰ্ঘ্য 1 মিটাৰ আৰু প্ৰস্থচ্ছেদ 1 মিটাৰ স্কয়াৰ হৈছে তেন্তে আমি ক'ব পাৰো 1 মিটাৰ দৈৰ্ঘ্য আৰু 1 মিটাৰ স্কয়াৰ প্ৰস্থচ্ছেদ বিশিষ্ট তাৰ এডালৰ বা পৰিবাহীডালৰ ৰোধকে পৰিবাহীডালৰ আপেক্ষিক ৰোধ বুলি কোৱা হয় এই আপেক্ষিক ৰোধ ভৌতিক ৰাশিটো পৰিবাহীডালৰ আন কোনো কাৰকৰ ওপৰত নিৰ্ভৰ নকৰে ই মাত্ৰ পৰিবাহীডালৰ নিৰ্মিত ধাতুবিধৰ ওপৰত নিৰ্ভৰ কৰে যিমান দৈৰ্ঘ্য যিমান প্ৰস্থচ্ছেদ বঢ়ালে কমালেও ধাতুবিধ যদি একে থাকে ই ৰো সলনি নহয় এইখিনি আলোচনাৰ পৰা পৰিবাহীডালৰ ৰোধ নিৰ্ভৰ কৰা কাৰক তিনিটা এই কথা আমাৰ বোধগম্য হোৱা বুলি মই ধাৰণা কৰিছো 1 নম্বৰ কাৰক পৰিবাহীডাল কি ধাতুৰে নিৰ্মিত 2 নম্বৰ কাৰক পৰিবাহীডালৰ দৈৰ্ঘ্য 3 নম্বৰ কাৰক পৰিবাহীডালৰ প্ৰস্থচ্ছেদ কেনেভাৱে নিৰ্ভৰশীল এই কথা আমি আলোচনা কৰিছো R is equal to rho L by A এই গাণিতিক সম্পৰ্কৰ জৰিয়তে বিভিন্ন গাণিতিক সমস্যা সমাধানৰ প্ৰশ্ন আমাৰ পৰীক্ষাত অহা দেখিবলৈ পোৱা যায় আমি পিছৰ ভিডিঅ'ত এই সম্পৰ্কৰ জৰিয়তে হ'ব পৰা বিভিন্ন গাণিতিক সমস্যাবিলাকৰ বিষয়ে আলোচনা কৰিম ভিডিঅ'সমূহ মাত্ৰ মনোযোগেৰে নিৰীক্ষণ কৰিব এতিয়া এই ভিডিঅ'টোত কেনে ধৰণে দৈৰ্ঘ্য সলনি হলে কেনে ধৰণে প্ৰস্থচ্ছেদ সলনি হলে কেনে ধৰণে আপেক্ষিক ৰোধ সলনি হলে ৰোধ সলনি হ'ব পাৰে এই কথা আমি আলোচনা কৰিব বিচাৰিছিলো কিন্তু সময় দীঘলীয়া হোৱাৰ বাবে আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো কিন্তু পিছৰ ভিডিঅ'ত এই সমুদায় কথা পুনৰ আমি পুংখানুপুংখভাৱে আলোচনা কৰাৰ প্ৰয়াস কৰিম ভিডিঅ'টো চাই কেনে পালে কমেন্ট কৰি জনাব আৰু আগন্তুক ভিডিঅ'ত আমি ইয়াতকৈ উন্নত ধাৰণা উপস্থাপন কৰিবলৈ প্ৰয়াস কৰাৰ কথা দিলো ধন্যবাদ